নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল আমাৰ ই বিদ্যালয়লৈ। আমি এই চেনেলটোত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা ছাবজেক্টবিলাকৰ বিষয়ে পঢ়িম। আজি আমি মেথছ ষ্টাৰ্ট কৰিব যাম। মেথছত আমি এতিয়া প্ৰথমতে এলজেব্ৰা পঢ়িম। যিহেতু আপোনালোকে জানে মেথছত আপোনাৰ এলজেব্ৰা এটা খুবেই ইম্পৰ্টেণ্ট টপিক। এলজেব্ৰা আপোনাৰ এতিয়া আপোনালোকে যিহেতু আপুনি গম পাই যে ফৰ্ম ওলাইছে, এক্সাইজৰ ফৰ্ম ওলাইছে, তাৰপিছত SI পৰীক্ষা হোৱা নাই বৰ্তমানলৈকে, তাৰপিছত ৰেলৱে NTPCটো পৰীক্ষা হোৱা নাই, যিটো লকডাউন খোলাৰ পিছত হোৱাৰ সম্ভাৱনা আছে। গতিকে পলম নকৰাকৈ আমি এতিয়া ষ্টাৰ্ট কৰিম। মই পেন চিলেক্ট কৰি লওঁ, তাৰপিছত আমি ষ্টাৰ্ট কৰিম দেই। চ' তাৰ আগতে আপোনালোকে এইটো চাব পাৰে যে এইটো এবাউট মাই চেল্ফ। মোৰ নাম মিঠু সিং ৰাৱত। মই ইনষ্টিটিউট অফ চায়েন্স BHUৰ পৰা পঢ়া শুনা কৰিছোঁ। তাৰপিছত আপোনালোকে চাব পাৰে মই কি ইয়াত এক্সাম ক্লিয়াৰ কৰিছোঁ। আৰু আপোনালোকে যদি মোক কণ্টেক্ট কৰিব বিচাৰে তেন্তে এইটো মোৰ ফেচবুক ID, আপোনালোকে তাত মোক পাব পাৰে। ঠিক আছে, তাৰপিছত আমি আহোঁ নেক্সট শ্লাইডলৈ। অ'কে, চ' ছেটআপটো এটা প্ৰব্লেম আহি গৈছিলে, প্ৰব্লেমটো ঠিক কৰিলোঁ। এতিয়া আমি আকৌ ষ্টাৰ্ট কৰিছোঁ। চ' দিছ ইজ এবাউট মাই চেল্ফ, আপোনালোকে চাব পাৰে। এতিয়া আমি ষ্টাৰ্ট কৰিব যাওঁ এলজেব্ৰাৰ বেচিক্স। এলজেব্ৰাৰ বেচিক্স বোলোতে আমি প্ৰথমতে চাওঁ নাম্বাৰছৰ ডিফাৰেণ্ট টাইপছ। নাম্বাৰছ বা সংখ্যাৰ ডিফাৰেণ্ট আমি টাইপ চাব যাম, বা সংখ্যাৰ আমি ডিফাৰেণ্ট টাইপ চাম। প্ৰথমতে আহে ৰিয়েল নাম্বাৰছ। আমি যিবোৰ নাম্বাৰ ইউজ কৰোঁ বা যিবোৰ নাম্বাৰ ভাবিব পাৰোঁ, বা যিকোনো নাম্বাৰে যিটো আপোনাৰ কোৱান্টিটি কয়, কি দেখুৱায়? কোৱান্টিটি বা পৰিমাণ দেখুৱায়। বা নাম্বাৰিং অৰ্ডাৰ কয়। এই সকলোবোৰ নাম্বাৰেই কি হ'ল? ৰিয়েল নাম্বাৰ। ইমাজিন নাম্বাৰ আমাৰ চিলেবাছত দৰকাৰ নাই। গতিকে আমি যিবোৰ নাম্বাৰ ব্যৱহাৰ কৰিম সাধাৰণতে সেইবোৰ ৰিয়েল নাম্বাৰ হ'ব। কোনোবা কুৱেশ্যনত ইমাজিন নাম্বাৰৰ ইউজ হ'ব পাৰে, কিন্তু ইমাজিন নাম্বাৰ প্ৰপাৰ্টিবোৰ ইউজ নহয়। গতিকে কেতিয়াবা কিছুমান এপছাৰ ৰিজাল্ট যদি আমি দেখি পাওঁ, ছাপ'জ আমি যে এনেকুৱা এটা ৰিজাল্ট পাওঁ ক'ৰবাত x² = -2, কোনোবা এটা কুৱেশ্যনৰ ভিতৰত পাওঁ, আমি এইটোৰ ইউজ কৰিম। আৰু যদি এইটো ছল্ভ কৰিব ক'ম, তেতিয়া আমি ক'ম যে এইটোৰ ন' চলিউশ্যন। কিন্তু এইটো যদি আপুনি ক'ৰবাৰ ষ্টেপত পায়, তেতিয়া এইটো আপুনি পৰৱৰ্তী ষ্টেপবোৰত এইটোৰ ইউজ কৰিব পাৰে। তাৰ ভিতৰত আপোনাৰ আহে ৰিয়েল নাম্বাৰৰ দুটা ভাগ আছে আপোনাৰ। এটা হৈছে আপোনাৰ ৰেচনেল নাম্বাৰ, যাক অসমীয়াত পৰিমেয় সংখ্যা বুলি কোৱা হয়। এনেকুৱা নাম্বাৰবোৰ হ'ল যেনেকুৱা নাম্বাৰ যাক আপুনি ফ্ৰেকশ্যনৰ ফৰ্মত আপুনি দেখুৱাব পাৰে। যদি এটা ৰিয়েল নাম্বাৰ হয়, সেইটোক আপুনি p/q ফৰ্মত দেখুৱাব পাৰে, য'ত q ≠ 0, তেতিয়াহ'লে এই গোটেই নাম্বাৰটোক কি বুলি কোৱা হয়? ৰেচনেল নাম্বাৰ বুলি কোৱা হয়। এই নাম্বাৰটো আপুনি ৰেচনেল নাম্বাৰ বুলি আমি কওঁ যেতিয়া সেই নাম্বাৰটোক p/q ফৰ্মত দেখুৱাব পৰা হয়, তেতিয়া আপুনি এই নাম্বাৰটোক ৰেচনেল নাম্বাৰ বুলি ক'ব পাৰে। q ≠ 0। যেতিয়া ডিভিজন বাই 0 কিয়? কাৰণ ডিভিজন বাই 0 ইজ নট ডিফাইন্ড। by 0 is undefined. ঠিক আছে, তাৰপিছত হ'ল কি, যিবোৰ নম্বৰক এনেকৈ দেখুৱাব পাৰি সেইবোৰক কোৱা হয় ৰেচনেল নাম্বাৰ। যেনেকৈ আপোনাৰ ধৰক যিকোনো ফ্ৰেকশ্যন, মানে 1/2, 1/3, 4/5, তাৰ বাহিৰে যিকোনো গোটা সংখ্যা, মানে হোল নম্বৰ 2, 3, 4, এই সকলোবোৰ কি হ'ল? ৰেচনেল নাম্বাৰৰ শ্ৰেণীত পৰে। এই সকলোবোৰ নাম্বাৰ ৰেচনেল নাম্বাৰ হয়। তাৰপিছত আমি আহোঁ ইৰেচনেল নাম্বাৰলৈ। যিবোৰ নম্বৰ ৰেচনেল নহয় সেইবোৰে ইৰেচনেল। ইৰেচনেল নম্বৰ কোনবোৰ হয়? √2, √3,
√5 √7 এইবোৰ নম্বৰ সাধাৰণতে ইৰেচনেল হয়। এতিয়া আমি এটা কথা ধ্যান ৰাখিব পাৰিম যে যিবোৰ নম্বৰ চাৰ্ডত, মানে এইটোক চাৰ্ড বুলি কয়, ৰুটত যিবোৰ নম্বৰ ৰুটত আপোনাৰ যদি আপোনাৰ কেনেকুৱা নম্বৰ আহে, প্ৰাইম নম্বৰ আহে, এতিয়া প্ৰাইম আৰু কম্পজিট নম্বৰ কি হয় আমি সেয়া পিছলৈ চাম। তেতিয়া সেইবোৰ নম্বৰ কি হয় সাধাৰণতে ইৰেচনেল হয়। তাৰ বাহিৰে আপোনাৰ কিছুমান ফেমাছ ইৰেচনেল নম্বৰ হৈছে পাই, ই, এটচেট্ৰা। তাৰপিছত আমি আহিছোঁ ৰেচনেল ইৰেচনেল হোৱাৰ পিছত আমি আহিছোঁ হোল নম্বৰ। হোল নম্বৰ, হোল নম্বৰ মানে হৈছে গোটা সংখ্যা। গোটা সংখ্যা 1 2 3 4 -1 -2 0 এই সকলোবোৰ কি হৈছে হোল নম্বৰত পৰে। সকলোবোৰ গোটা সংখ্যা হয়, হোল নম্বৰ হয়। এতিয়া হোল নম্বৰৰ আমি এটা ডিভিজন কৰিম। হোল নম্বৰ এটা ডিভিজন হৈছে নেচাৰেল নম্বৰ। এই যিবোৰ নম্বৰ কাউণ্টিঙৰ কাৰণে ব্যৱহাৰ হয়, যেনে 1 2 3 4 এনেকৈ এইবোৰ গোটেইবোৰ গোটা সংখ্যা আপোনাৰ কি হয় নেচাৰেল নম্বৰ হয়, কিন্তু 0 নেচাৰেল নম্বৰ নহয় আৰু নিগেটিভ হোল নম্বৰবোৰ নেচাৰেল নম্বৰ নহয়। মানে আমি বুজিম যে গোটেইবোৰ পজিটিভ হোল নম্বৰক কি বুলি কোৱা হয়, নেচাৰেল নম্বৰ বুলি কোৱা হয়। তেতিয়া কথা আহিল পজিটিভ নম্বৰ, নেগেটিভ নম্বৰ আৰু আপোনাৰ 0। এতিয়া এইটো কেনেকৈ আমি ডিফাইন কৰোঁ, এটা নম্বৰ লাইন বুলি এটা লাইন আছে, মানে আমি এটা ইমাজিনেৰী লাইন লওঁ, যিটো এই ৰাইট চাইডে গ'লে সংখ্যাবোৰ বাঢ়ে, তাৰ মাজত কোনোবা ঠাইত 0 বুলি আমি এটা প্লেচ কৰিলোঁ নম্বৰ। 0ৰ যিবোৰ সোঁহাতৰ নম্বৰ, মানে 0তকৈ যিবোৰ ডাঙৰ নম্বৰ, সেইবোৰক কোৱা হয় পজিটিভ নম্বৰ, আৰু 0তকৈ যিবোৰ সৰু নম্বৰ সেইবোৰক কোৱা হয় নিগেটিভ নম্বৰ। 0 পজিটিভ কিংবা নিগেটিভ একোৱেই নহয়। ঠিক আছে। তাৰপিছত আমি চাওঁ ইভেন নম্বৰ আৰু অড নম্বৰ। নম্বৰ আৰু ইভেন আৰু অড অসমীয়াত কোৱা হয় যুগ্ম আৰু অযুগ্ম। যিবোৰ নেচাৰেল নম্বৰ আপোনাৰ 2ৰে ডিভাইড হয়, 2ৰে হৰণ যায়, সেইবোৰ নম্বৰক কোৱা হয় ইভেন। আৰু যিবোৰ নম্বৰ 2ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ বা আপোনাৰ বাকী 1 আহে, সেইবোৰক কোৱা হয় অড। যেনেকৈ আপোনাৰ ইভেনৰ কি হ'ব 0 2 4 6 এইবোৰ কি নম্বৰ হয়, ইভেন নম্বৰ। অড নম্বৰ আমি জানো কি কি হ'ব 3 5 1 3 5 7 এইবোৰ কি হ'ব অড নম্বৰ হ'ব। ঠিক আছে। তাৰপিছত আমি আহোঁ এটা কনচেপ্টলৈ, যাক কোৱা হয় আপোনাৰ ফেক্টৰ আৰু মাল্টিপল বুলি কোৱা হয়। ফেক্টৰ আৰু মাল্টিপল। ধৰক আমি 6ক এনেকৈ লিখিব পাৰোঁ 2 × 3। 2 আৰু 3 কি কোৱা হয়, ফেক্টৰ্ছ অফ 6 বুলি কোৱা হয়। ফেক্টৰ্ছ অফ 6। আৰু 6ক কি কোৱা হয়, মাল্টিপল অফ 2 এণ্ড মাল্টিপল অফ 3। যেতিয়া আমি এতিয়া মাল্টিপল উলিয়াব লাগে, ধৰক আপুনি 4 মাল্টিপল আমাক লাগে, তে আমি 4ৰ নেওতাখন লিখি দিলেই হ'ল। 4 মাল্টিপলবোৰ কি কি হয় 4 8 12 16, মানে এনেকুৱা সংখ্যা যাক 4ৰে ডিভাইড কৰিলে কোনো বাকী নাথাকে, ৰিমাইণ্ডাৰ 0 হয়, সেই নম্বৰবোৰক কি কোৱা হয় মাল্টিপল অফ 4। ঠিক আছে। আৰু এতিয়া আমি যদি ফেক্টৰ্ছ লিখিব বিচাৰোঁ, আমি ধৰক 12টো লিখিছোঁ, 12 লিখিলে আমি কেনেকৈ 12ক লিখিব পাৰোঁ 1 × 12 লিখিব পাৰোঁ, কিংবা 2 × 6 লিখিব পাৰোঁ, বা 3 × 4 লিখিব পাৰোঁ। এতিয়া ফেক্টৰ্ছ অফ 12 কি কি হ'ল, ফেক্টৰ্ছ অফ 12 হ'ল আপোনাৰ 1 2 3 4 6 12। এইবোৰক কি কোৱা হয়
12ৰ ফেক্টৰ বুলি কোৱা হয় আৰু এইবোৰ কি 4ৰ মাল্টিপল অফ 4 ঠিক আছে এতিয়া কি হল এই ফেক্টৰৰ মাল্টিপলৰ ওপৰত ভিত্তি কৰি পেলাই আমি যিবোৰ ন্যাচাৰেল নাম্বার আছে সিহঁতক আৰু দুটা ভাগত ভাগ কৰিব পাৰো সেই ভাগ দুটা হৈছে আপোনাৰ প্ৰাইম নাম্বাৰ এণ্ড কম্পোজিট নাম্বাৰ প্ৰাইম হল যাৰ নাম্বাৰ অফ ফেক্টৰ্স ধৰক নাম্বাৰ অফ ফেক্টৰ্স নহয় নাম্বাৰ অফ ফেক্টৰ্স কেইটা ফেক্টৰ দেই সেইটো চাব লাগিব নাম্বাৰ অফ ফেক্টৰ্স যাৰ ধৰক আপোনাৰ দুটা থাকে ফেক্টৰ সেইবোৰ নম্বৰক কি কয় প্ৰাইম বুলি কোৱা হয় যেনেকে 2 2 আমি এনেকৈ লিখিব পাৰো 1 into 2 তো নাম্বাৰ অফ ফেক্টৰ্স কিমান 2 2 1 and 2 suppose 7 আমি লিখিছো তো 7 লিখিলে কি হয় 1 into 7 নাম্বাৰ অফ ফেক্টৰ্স আকৌ চাও 1 আৰু 7 2 এইবোৰ নম্বৰক কি কয় প্ৰাইম নম্বৰ বুলি কয় সাধাৰণতে প্ৰাইম নম্বৰৰ যেতিয়া আমি ডেফিনিশ্যন পঢ়ো তেতিয়া আমাক স্কুলৰ দিনত কৈ দিয়া হৈছে যি নম্বৰ নিজে বা সেই একেদি ডিভাইড যায় সেই নম্বৰবোৰক প্ৰাইম বুলি কোৱা হয় ইয়াতটো এইটো স্যাটিসফাই হৈ আছে কিন্তু সেইটো প্ৰাইম নম্বৰৰ ডেফিনিশ্যন নহয় প্ৰাইম নম্বৰৰ ডেফিনিশ্যন হ'ল যাৰ নম্বৰ অফ ফেক্টৰ দুটা বা যাৰ নম্বৰ অফ ফেক্টৰ ইকুৱেল টু 2 সেইবোৰ নম্বৰহে প্ৰাইম কিয় সেই ডেফিনিশ্যনটো শুদ্ধ নহয় স্কুলত আমি যেটো পঢ়িছিলো আমি যদি আহো 1 লৈ 1 কি 1 মাল্টিপ্লাই বাই 1 এটা আমি স্কুলত কৈছিলো কি যি নম্বৰ নিজেৰে ডিভাইড হয় আৰু 1 এদি ডিভাইড হয় 1 নিজেদি ডিভাইড হৈ আছে আৰু 1 এদিও ডিভাইড হৈ আছে তেতিয়া হলে 1 টো প্ৰাইম নম্বৰ হ'ব লাগিছিল কিন্তু 1 প্ৰাইম নহয় 1 is not prime কাৰণ তাৰ নম্বৰ অফ ফেক্টৰ কিমান number of factor of 1 is only 1 সেই নিজে তাৰ বাহিৰে আৰু কোনো তাৰ ফেক্টৰ নাই সেইকাৰণে 1 টা প্ৰাইম নম্বৰ নহয় তাৰ পিছত আহিল কম্পোজিট নম্বৰলৈ কম্পোজিট নম্বৰ কাক কোৱা হয় যাৰ নম্বৰ অফ ফেক্টৰ more than 2 যেনেকে 4 নম্বৰটো আমি কি লিখিব পাৰো 4 is equal to 1 into 4 আৰু 2 into 2 তো 4 ৰ নম্বৰ অফ ফেক্টৰ কি হ'ল 4 ৰ 1 2 আৰু 4 মানে নম্বৰ অফ ফেক্টৰ কিমানটা হ'ল 3টা যেটো more than 2 তো 4 কি হ'ল কম্পোজিট যেনেকৈ 6 যদি আমি চাও 6 ৰ ফেক্টৰ কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 6 হ'ব তো নম্বৰ অফ ফেক্টৰ কিমান হৈ গ'ল নম্বৰ অফ ফেক্টৰ হৈ গ'ল 4 সো 6 কম্পোজিট তে আমি প্ৰাইম আৰু কম্পোজিট শিকিলো তাৰ পিছত আমি এতিয়া শিকিম আৰু নাম্বাৰছৰ বিষয়ে ইন ডিটেইল আমি যেতিয়া নাম্বাৰ থিওৰি পঢ়িম সেই সময়ত আমি ইন ডিটেইল শিকিম এতিয়া সদ্যহতে আমাৰ ইংলিছ চাৰ্টছত নাম্বাৰৰ ইমানখিনি জ্ঞান হলেও হৈ যাব এতিয়া আমি ষ্টাৰ্ট কৰিম প্ৰপাৰ্টিজ অফ পাৱাৰ আৰু ইণ্ডিচেছ ষ্টাৰ্ট কৰিম ইণ্ডিচেছ হৈছে আপোনাৰ প্লুৰেল অফ ইণ্ডেক্স তাক ইণ্ডিচেছ বুলি কোৱা হয় এতিয়া যদি আমি এটা নম্বৰ লিখো সাপোজ 2 মাল্টিপ্লাইড বাই 2 এটোক এনেকে 2 স্কয়াৰ বুলিও লিখা হয় বুলি আপোনালোকে জানে ইয়াক কোৱা হয় বেস আৰু ইয়াক কোৱা হয় ইনডেক্স বা যে 2 লিখি দিছো কাৰণে কনফিউজনো হ'ব পাৰে গতিকে আমি আজি লিখো 3 into 3 is equal to 3 স্কয়াৰ এটো হৈছে আপোনাৰ ইনডেক্স আৰু এটো হৈছে আপোনাৰ বেস ঠিক আছে এতিয়া যদি আমি কেনেকৈ দুবাৰ লিখো তেনে আমি ওপৰত পাৱাৰ 2 লিখো তিনিবাৰ লিখিলে কি লিখিম 2 multiplied by 2 multiplied by 2 আমি এটো কেনেকৈ লিখিম 2 to the power 3 বুলি এনেকৈ চাৰিবাৰ লিখিলে 4 বুলি লিখিম এতিয়া ইয়াৰ কিছুমান প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি বা নিয়ম আছে এই নিয়মবোৰ আমি শিকি লম properties of indices আমি শিকিম এতিয়া প্ৰথম যেটা আমি শিকিম এতিয়া এক সেকেন্ড
আকৌ ঘূৰি আহিছোঁ প্ৰথম যিটো প্ৰপাৰ্টি হৈছে সেইটো হৈছে a multiplied by m into a multiplied by n is equal to a to the power m plus n এতিয়া আমি বুজিব চেষ্টা কৰিম দেই তো বুজিম প্ৰুফটো আমাৰ ইমান দৰকাৰ নাই কিন্তু আমি এতিয়া বুজি যাম a multiplied by m মানে কি a into a কিমান বাৰ m times a to the power n মানে কি a multiplied by a এনেকে কিমান বাৰ n times এতিয়া কি কৈছে a multiplied by a to the power m multiplied by a to the power n তেতিয়া আমি কি কৰিম a multiplied by a m times multiplied by এনেকে a n times তে a total কিমান বাৰ multiply হৈছে a multiply হৈ আছে আপোনাৰ m plus n times এইটো হৈ যাব a to the power m plus n আমি সহজ ভাষা যদি চাব যাওঁ যেনেকে ধৰক আপুনি লিখিছে 2 কিউব into 2 স্কয়াৰ এতিয়া এইটো কিমান বাৰ হল 2 into 2 into 2 2 into 2 into 2 এইটো হৈ গ'ল এবাৰ তাৰপিছত এইটো হৈ গ'ল 2 into 2 তে আমি 2 কিমান বাৰ লিখিলো 2 পাঁচবাৰ লিখিলো 2 to the power 5 ঠিক আছে তেনেদৰে a to the power m divided by a to the power n is equal to আমি কিমান লিখিব পাৰো a to the power m minus 1 এনেদৰে আমি এই ধৰণে যদি আপুনি এনেকে ডিভাইড কৰি চাই লয় ইয়াত a কেইবাৰ থাকিব m টা থাকিব ইয়াত a কেইটা থাকিব n টা থাকিব তে এই n টা a ইয়াৰ পৰা কাটা যাব তে কেইটা m a বাছি থাকিব m minus n টা a বাছি থাকিব ঠিক আছে তাৰ পিছত 3 নম্বৰ প্ৰপাৰ্টিটো হৈছে এটোৰ পৰা আমি এটোৰে প্ৰয়োগ কৰিম a to the power 0 equal to 1 কেনেকৈ এতিয়া আমি এটো মুছি দিছো দেই এখিনি তাৰ পিছত আমি নেক্সট সাম এখিনি বস্তু মুছি আছো ৰব অলপ তাৰ পিছত সাম a to the power 0 equal to 1 কেনেকৈ হ'ব চাও এতিয়া আমি জানো a to the power m divided by a to the power m equal to 1 ইকুয়াল নাম্বাৰে ডিভাইড কৰি আছে তে 1 হ'ব এইটোক আমি লিখিব পাৰি a to the power m minus m বুলি পেলা ইকুয়াল টু 1 কাৰণ আমি তো এইটো সেকেন্ড প্ৰপাৰ্টি পৰা দেখিছো যে এইটো a to the power 0 ইকুয়াল টু কি হ'ব 1 ঠিক আছে তেনেকে সাইন নম্বৰ প্ৰপাৰ্টি যদি আমি লিখো এনেকে 1 by a to the power m ইকুয়াল টু কিমান লিখিম আমি এটো লিখিম a to the power minus m বুলি লিখিম কেনেকৈ a to the power 0 divided by a to the power m a to the power 0 minus কাৰণ এটো a to the power 0 কিমান হয় 1 হয় তো 1 by a to the power m লিখিব আছে আমি লিখিব পাৰো a to the power 0 divided by a to the power m a to the power 0 minus m a to the power minus m এনেকৈ আমি লিখিব পাৰো তাৰ পিছত আমি আৰু কিছুমান প্ৰপাৰ্টি চাওঁ 5 নম্বৰ প্ৰপাৰ্টি আমি চাওঁ যে a to the power m ৰ যদি আকৌ পাৱাৰ n কৰে এইটো হৈ যায় a to the power m n কেনেকৈ হয় সেটো প্ৰুফটো আপোনালোকে নিজে চেষ্টা কৰিব আৰু যদি আপোনালোকক এইটোৰ প্ৰুফ লাগে তেনে আপুনি কমেন্ট বক্সত জনাব মই এইটো প্ৰুফ কৰিম তাৰ পিছত যিবোৰ ধৰক আপোনাৰ এনেকুৱা নম্বৰ থাকে ফ্ৰেকশনত পাৱাৰ থাকে ফ্ৰেকশনত ইনডেক্স থাকে suppose m a to the power 1 by m a fractional index বুৰক আমি এনেকে লিখো এই ব্র্যাকেটৰ ভিতৰত m লিখিম এই ৰুটৰ সাইনৰ লগত আৰু এনেকে a লিখিম এই বস্তুটোক সাৰ্ট বুলি কয় এই বস্তুটো কি বুলি কোৱা হয় সাৰ্ট বুলি কয় আৰু যদি একো লিখা না থাকে তে আমি ইয়াত এজিউম কৰিম যে এটো কি হয় সেকেন্ড সাৰ্ট হয় বা এটো আপনার 2 হয় √2 মানে ৰুট হয়
এইটো আমি হেৰি ক্ষমা কৰিব, এনেকেই ধৰক লিখা থাকে আপোনাৰ সাপোজ √2, এইটো মানে আমি বুজিম 2 to the power হাফ, কিন্তু এনেকেই লিখা থাকিলে আমি বুজিম 2 to the power 1/3, মানে যদি লিখা থাকে তেনেহ'লে সেইটো সেই নম্বৰৰ চাৰ্ট, আৰু যদি একো লিখা নাথাকে এইটো 2ৰ চাৰ্ট। ঠিক আছে, তেতিয়াহ'লে আমি কিছুমান আৰু প্ৰপাৰ্টিজ মানে কিছুমান বস্তু প্ৰেক্টিছ কৰি চাম, তাৰপিছত আমি আগলৈ আগবাঢ়িম। এতিয়া ৰুটবোৰ উলিয়াই কেনেকৈ সেইটো চাওঁ। ধৰক লিখা আছে 16 to the power হাফ, বা আপোনাৰ এনেকৈ লিখা আছে √16 বুলি পেলাই। এতিয়া আমি সকলোৱে জানো 16 মানে কিমান, 4 স্কুৱেৰ, যিহেতু এইটো টু দি পাৱাৰ হাফ আছে এইটো হাফ হৈ যাব। এতিয়া 4 to the power আমি যিটো এই প্ৰপাৰ্টিটো দেখিছোঁ, এই প্ৰপাৰ্টিটো আমি কি লিখি দিম, 2 into হাফ, তো 4 to the power 1 equal to 4। আমি পিছলৈ এইখিনি বেগেতেই কৰিম, কিন্তু এতিয়া মানে এবাৰ বুজি যাবৰ কাৰণে এনেকৈ লাহেকৈ কৰি গৈ আছোঁ, যে কুৱেশ্যন কৰাৰ সময়ত আমি এইবিলাক এপ্লাই কৰিম। এই বস্তুটো যিহেতু লিখিব পাৰি, ইয়াৰ ইকুইভেলেণ্ট হৈছে এই চিনডাল ৰুট। তে আমি য'তে এনেকৈ আহিব তেনেকৈ লিখিম। যদি আমাক এনেকৈ √25 দিছে, আমি খৰকৈ 5 লিখি দিম। ইয়াত +-5 নাহে, কিন্তু বহুতে এইটো ভুল কৰে +-5 বুলি। +-5 আহিলে ইয়াত আহিব। যে √25 লিখা আছে এইটো মানেই হৈছে পজিটিভ নম্বৰ, কাৰণ যিটো ছেকেণ্ড ৰুট থাকে ইয়াত নিগেটিভ নম্বৰ হ'ব নোৱাৰে, ইয়াত সদায় পজিটিভ নম্বৰ হ'ব লাগিব। নিগেটিভ নম্বৰ ৰুট ডিফাইন নহয়, পজিটিভ নম্বৰ ৰুটটো সদায় পজিটিভেই হয়। ঠিক আছে, এই বিষয়ে সবিশেষ আমি যেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন কৰিম, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এইখিনি কথা আৰু ভালকৈ ক'ম। এতিয়া আমি চাওঁ আৰু চাৰ্ডৰ কিছুমান প্ৰপাৰ্টি আমি চাওঁ। যদি ক'ৰবাত এনেকৈ লিখা আছে mth surd of A multiplied by mth surd of B, এইটোক লিখিব পাৰোঁ আমি mth surd of A multiplied by B। ঠিক আছে, যেনেকৈ ক'ৰবাত যদি লিখা আছে √A multiplied by √A √B, আমি এইটো লিখিব পাৰোঁ √AB। এনেকৈ আমি সহজতে সলাই ল'ব পাৰোঁ নম্বৰটো। তাৰপিছত ধৰক ক'ৰবাত যদি লিখা আছে এনেদৰে যে ধৰো আমি লিখা আছে √A divided by √B, এইটোকো আমি লিখিব পাৰোঁ √A divided by B। এইবোৰ প্ৰপাৰ্টি ইউজ কৰি আমি কুৱেশ্যন কৰিম। এইবোৰ বেলেগ একো নহয়, যিখিনি প্ৰপাৰ্টি আগতে আমি শিকিছোঁ তাৰে এক্সটেনশ্যন হয় খালি। এক্সটেনশ্যন অফ প্ৰপাৰ্টিজ অফ ইণ্ডাইচেছ, বা যে কুৱেশ্যনত কিবা আমাৰ প্ৰপাৰ্টি আৰু দৰকাৰ হয় সেই সময়ত মই আপোনালোকক কৈ দিম। তাৰপিছত আমি চাওঁ এনেকৈ ধৰক ছাপোজ আপোনাৰ এটা ইৰেশ্যনেল নম্বৰ লিখা আছে, কোনো এটা ইৰেশ্যনেল নম্বৰ লিখা আছে আপোনাৰ 4 + √3, এনেকৈ এটা ইৰেশ্যনেল নম্বৰ লিখা আছে। তে ইৰেশ্যনেল নম্বৰবোৰৰ সাধাৰণতে এইবোৰ পৰীক্ষাত ইৰেশ্যনেল নম্বৰৰ স্কুৱাৰ ৰুট উলিয়াবলৈও আহে। স্কুৱাৰ ৰুট ওলোৱাৰ কাৰণে আমি কি কৰোঁ চাওঁ। এতিয়া এটা এলগৰিথম আমি লিখিম, সেই এলগৰিথমৰ হেল্প লৈ আমি ইৰেশ্যনেল নম্বৰৰ স্কুৱাৰ ৰুট উলিয়াব শিকিম। ফাইণ্ডিং স্কুৱাৰ ৰুটছ অফ ইৰেশ্যনেল নম্বৰ। সাপোজ যদি আপোনাক চিম্পল চাৰ্ট দিয়া আছে তেতিয়া আমি কৰিব পাৰোঁ, কিন্তু এনেকৈ যদি এটা আপোনাৰ ৰেচনেল নম্বৰ আৰু এটা ইৰেশ্যনেল নম্বৰ চাম দি আছে আমি কেনেকৈ কৰিম। তাৰ আগতে আমি এটা বস্তু শিকি লওঁ সহজতে কৰিব পৰাকৈ। সাপোজ √A আৰু √B স্কুৱাৰ আমি উলিয়াই লৈছোঁ। ঠিক আছে, এই বস্তুটোৰ পৰা আমি এটা অবজাৰভেশ্যন পাম, সেই অবজাৰভেশ্যনটো ইউজ কৰি আমি পিছতকৈ উলিয়াম। তাৰ এক্সাম্পল আমি চাম। এইটো কিমান হ'ব, √A স্কুৱাৰ √B স্কুৱাৰ 2 √A √B, কাৰণ এইটো আমি কি ইউজ কৰিছোঁ, চিম্পলি A + B হোল স্কুৱাৰৰ ফৰ্মুলা ইউজ কৰি দিছোঁ। A + B হোল স্কুৱাৰ কিমান হয়, A স্কুৱাৰ + 2AB + B স্কুৱাৰ, এইটো আমি ইউজ কৰি দিছোঁ। এতিয়া √A স্কুৱাৰ কিমান হ'ব আপোনাৰ A, B, এইটো হ'ব 2 √AB। এতিয়া আমি যিকোনো এটা যে নম্বৰ লিখা থাকিব,
এই নম্বৰটো যিকোনো এটা নম্বৰ লিখা থাকিব সেই নম্বৰটো আমি এইটো ফৰ্মত লৈ যাম। সাপোজ আমি a + b কৈ দিছো x আৰু যেটো ৰুট ab আছে সেটোক আমি কৈ দিছো 2 ৰুট ab আমি কৈ আছো ধৰক আপোনাৰ y বুলি ৰুট y বুলি কৈ আছো। The 2 root y ফৰ্মত আমি লিখিম এই নম্বৰটো। তে এইটো আমি যেতিয়া য'ত পাই যাম যেনেকে তেতিয়া আমি এইটো ফৰ্মেটত তাক লিখিব পাৰিম। ঠিক আছে, এতিয়া আমি চাওঁ। সাপোজ আমাক এটা নম্বৰ দিয়া আছে 7 plus 2 7 plus 4 root 3 suppose দিয়া আছে নম্বৰ তাৰ স্কয়াৰ ৰুট বিচাৰিব কৈছে। এতিয়া আমি 7 ক লিখিব পাৰো ন, কেনেকৈ লিখিব পাৰো আমি 7 ক? আমি 7 ক 4 plus 3 বুলি লিখিব পাৰো আৰু এই 4 root 3 টোক আমি লিখিব পাৰো আমি 4 root 3 কি বুলি লিখিব পাৰো আমি লিখিব পাৰো ইয়াক 2 into 2 root 3 বুলি লিখিব পাৰো। এইটো মানে কি হৈ আছে আপোনাৰ গোটেই যদি আমি ৰুট লৈ লওঁ এইটো যদি গোটেই ৰুটত লিখিব বিচাৰো আমি এনেকৈ লিখিব পাৰো এইটো 2 into ভিতৰত কি 4 into 3 এইটো 4 plus 3 তে গতিকে এই নম্বৰটোক লিখিব পৰা যাব কেনেকৈ root 4 plus root 3 স্কয়াৰ হিচাপে। তো কি আহিব root 4 plus root 3 root 4 বাকি একো নহয় 2 into root 3 তে এনেকৈ আমি এৰেঞ্জমেণ্ট কৰি কোৱেশ্চনটো কৰিব লাগিব। আৰু কিছুমান এক্সাম্পল চাওঁ তেতিয়া আমাৰ বস্তুখিনি ক্লিয়াৰ হ'ব। তেতিয়াহ'লে আমি এতিয়া আহোঁ অলপ এক্সাৰচাইজ কৰোঁ আমি কিছুমান কুৱেশ্যনছ কৰোঁ আমি তাৰপিছত প্ৰথম কুৱেশ্যনটো কৈছে by how much root 12 plus root 18 exceed root 3 plus root 2 মানে এই নম্বৰটো এই দ্বিতীয় নম্বৰটোতকৈ কিমান ডাঙৰ। এতিয়া এটা নম্বৰ আনটো নম্বৰতকৈ কিমান ডাঙৰ সেইটো উলিয়াবলৈ আমি কি কৰোঁ ডাঙৰ নম্বৰটোৰ পৰা সৰু নম্বৰটো বিয়োগ কৰি দিওঁ তেনেকেই পাওঁ নহয় জানো। তেতিয়াহ'লে ইয়াত আমি কৰিম root 12 plus root 18 minus root 3 plus root 2 এতিয়া 12ক আমি কি বুলি লিখিব পাৰোঁ 12 মানে হৈছে আপোনাৰ 2 স্কয়াৰ মানে 4 into 3 হয় নে নহয়। তো 18 হ'ল 9 into 2 এনেকৈ লিখিব পৰা যায়। গতিকে এইটো কি হ'ব তাৰপিছত মাইনাছ ৰুট 3 যিহেতু এইটো ব্ৰেকেটৰ আগত মাইনাছ মাইনাছ ৰুট 2। এতিয়া আমি যেনেকৈ ৰুটৰ প্ৰপাৰ্টি চাইছোঁৱেই আগতে ৰুট এ বি এইটো ৰুট এ ইনটু ৰুট বিৰ সমান হয়। এইটো আমি ইয়াত প্ৰয়োগ কৰিম মানে এইটো কি হ'ব ৰুট 3 হৈ গ'ল এইটো আৰু এইটো হৈ গ'ল আপোনাৰ 2 স্কয়াৰ আছিলে গতিকে ৰুট কেনসেল হৈ পেলাই 2 ৰুট 3 3 ৰুট 2 মাইনাছ ৰুট 3 মাইনাছ ৰুট 2 এতিয়া 2 ৰুট 3 পৰা ৰুট 3 গ'ল আৰু 3 ৰুট 2 পৰা ৰুট 2 গ'ল। ইয়াৰ পৰা কি আহিল ৰুট 3 প্লাছ 2 ৰুট 2 গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন। এতিয়া বিচাৰিছে আপোনাৰ ভ্যালু এই দুটা নম্বৰ ঠিক আছে। এইটো নম্বৰৰ পৰা তাৰ ৰেচিপ্ৰকেল মাইনাছ কৰিব কৈছে
তেতিয়া আমি কৰি চাওঁ কেনেকৈ হয়। এতিয়া আমি চাওঁ 5 প্লাছ 2 ৰুট 6, এই নম্বৰটো চাওঁ। এই নম্বৰটো ৰুট বিচাৰিব লাগে। এতিয়া 5 মানে কি হয়? 3 আৰু 2ৰ চাম হয়, এইটো 3 আৰু 2ৰ প্ৰডাক্ট হয়। গতিকে আমি যি শিকিছিলোঁ তাৰ পৰা আমি কি ডাইৰেক্টলি লিখিব পাৰোঁ, এইটো ৰুট 2 প্লাছ ৰুট 3 লিখিব পাৰোঁ। ইয়াৰ গোটেইটো ৰুট, এইটো স্কুৱাৰৰ ৰুট, মানে এইটো ৰুট 2 প্লাছ ৰুট 3 লিখিব পৰা যায়। ঠিক আছে। এতিয়া যিহেতু এই নম্বৰটো উলিয়াব লাগে, সাপোজ ৰুট 5 প্লাছ 2 ৰুট 6, এই নম্বৰটো উলিয়াবলৈ, এই নম্বৰটো আমি পাই গ'লোঁ, প্ৰথম নম্বৰটো পাই গ'লোঁ। এইটো আমি দুটা অংক হিচাপে ল'ব পাৰোঁ। এইটো আগতে এইটো ফাইণ্ড কৰি ল'লোঁ, তাৰপিছত এইটো বিচাৰি পোৱাৰ পিছত আমি এইটো কৰি লওঁ। তো ইয়াৰ ভিতৰতো এইটো আমি অলৰেডি জানো, এইটো কিমান হয়, ৰুট 2 প্লাছ ৰুট 3। এতিয়া এইটো কেনেকৈ ফাইণ্ড কৰিম? যেতিয়া এনেকুৱা ধৰণৰ নম্বৰ আহে, ঠিক আছে, তেতিয়া আমি তাক তাৰ কনজুগেটেৰে মাল্টিপ্লাই কৰিবলগীয়া হয়। সাপোজ তলত যেতিয়া আমি কোনো এটা ইৰেচনেল নম্বৰ পাওঁ, তাৰ কনজুগেট আমি বিচাৰি চাবলগীয়া হয়, আৰু সেই কনজুগেটেৰে মাল্টিপ্লাই কৰি কি এই বস্তুটো ৰেচনেল নম্বৰ হৈ যায়। এই প্ৰক্ৰিয়াটো ৰেচনেলাইজেশ্যন বুলি কয়। ৰেচনেলাইজেশ্যন বুলি এতিয়া ৰেচনেলাইজ কেনেকৈ কৰিম? এতিয়া কনজুগেট কেনেকৈ বিচাৰিম? যেনেকৈ এ ৰুট বি আছে, তাৰ কাৰণে আমি কনজুগেট কি ব্যৱহাৰ কৰিম? ইয়াৰ কনজুগেট হ'ব এ মাইনাছ ৰুট বি। তেনেকৈ আমি কনজুগেট ব্যৱহাৰ কৰিম। কনজুগেট আমি আৰু অলপ চাওঁ কেনেকৈ। 4 প্লাছ ৰুট 3 কনজুগেট কি হ'ব? 4 মাইনাছ ৰুট 3। তেনেকৈ ৰুট 3 প্লাছ ৰুট 2 কনজুগেট কি হ'ব? ৰুট 3 মাইনাছ ৰুট 2, শুদ্ধ। ৰুট 2 মাইনাছ ৰুট 3ও শুদ্ধ, যিকোনো আপুনি ব্যৱহাৰ কৰিব পাৰে। সেইমতে নিউমাৰেটৰ ডিনমিনেটৰ দুয়োটাৰে চাইন বেলেগ বেলেগ আহিব, আৰু আপোনাৰ কুৱেশ্যনটো হৈ যাব। কাৰণ যিটো আপোনাৰ নিগেটিভ চাইন আহিব, সেইটো ওপৰে তলে কাট খাই গৈ পেলাই আপোনাক এটা ৰিজাল্ট, ঠিক ৰিজাল্টে দি দিব। এতিয়া যিহেতু আমি ওপৰত তলত মাল্টিপ্লাই কৰিছোঁ ৰুট 3 মাইনাছ ৰুট 2ৰে, গতিকে ওপৰতো মাল্টিপ্লাই কৰিব লাগিব ৰুট 3 মাইনাছ ৰুট 2ৰে। এতিয়া ৰুট 3, এইটো কি ফৰ্মেটত আছে? এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ফৰ্মেটত আছে নাই চাওকচোন। এ প্লাছ বি মাইনাছ হোল ইনটু এ মাইনাছ বি ফৰ্মেটত আছে। গতিকে এ প্লাছ বি ইনটু এ মাইনাছ বি কি হয়? এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয়। গতিকে এইটো আমি ইয়াত ইউজ কৰি দিওঁ, 3 স্কোৱাৰ মাইনাছ ৰুট 2 স্কোৱাৰ, আৰু ওপৰত কি থাকি গ'ল? ৰুট 3 মাইনাছ ৰুট 2। এইটো হৈ গ'ল 3 মাইনাছ 2 ৰুট 3 মাইনাছ ৰুট 2। প্ৰথমবাৰৰ কাৰণে আমি ইমান দীঘল কৰিছোঁ, পিছত আমি শ্বৰ্টকাটবোৰ ব্যৱহাৰ কৰিম। ঠিক আছে। এনেকুৱা ধৰণৰ যেতিয়া ডিফাৰেঞ্চ ওৱানৰ নম্বৰ পাম, তেতিয়া আমি জানিম যে ৰেচনেলাইজ কৰাৰ পিছত তলত 1 আহিব। এতিয়া ইয়াত কি আহি গ'ল? এইটোৰ নম্বৰৰ ভেলু কি আহি গ'ল ফাইনেলি? ৰুট 3 মাইনাছ ৰুট 2 ডিভাইড বাই 1। এইটো পাই গ'লোঁ আমি ৰুট 3 মাইনাছ ৰুট 2, আৰু ওপৰত আমি কি পাইছিলোঁ? ৰুট 2 প্লাছ ৰুট 3। গতিকে এই নম্বৰটো মাইনাছ কৰিব লাগে ক'ৰ পৰা? ৰুট 2 প্লাছ ৰুট 3 পৰা। ৰুট 2 প্লাছ ৰুট 3 মাইনাছ ৰুট 3, মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, ইয়াত প্লাছ ৰুট 2, এই দুটা কাট খাই গ'ল, আনচাৰ কি আহিল? 2 ৰুট 2। ঠিক আছে। এইবোৰ এতিয়া আমি অবজাৰ্ভ কৰি যাম। প্ৰথমতে শিকিছোঁ কাৰণে দীঘলকৈ কৰিছোঁ, কিন্তু পিছতকৈ আমি এইবোৰ ডাইৰেক্টলি ইউজ কৰিম পিছৰ কুৱেশ্যনবোৰত। তেতিয়াহ'লে আমি এইটো ইৰেজ কৰি দিলোঁ। এতিয়া নেক্সট কুৱেশ্যন চাওঁ। ভেলু সুধিছে কাৰ? ৰুট 2 to the power 4, third root of 64, fourth root of 2 to the power 8. এতিয়া আমি প্ৰথমতে চাৰ্ডৰ নিয়ম ব্যৱহাৰ কৰাতকৈ প্ৰথমতে বেচিক্সেৰে যদি ইণ্ডাইচেছৰ নিয়ম আছে সেইটোৰে কৰোঁ। এইটো কি বুলি লিখিব পাৰি? 2 to the power 4 to the power half. এইটো কি লিখিব পাৰি? 64 to the power 1/3. এইটো কি বুলি লিখিব? 2 to the power 8 to the power 1/4. এতিয়া কি হৈ যাব? এইটো 2 to the power 4 multiplied by half, 2 square. 64 বাকি একো নহয়, 4 কিউব হয়, তাৰ 2 to the power 1/3. 2 to the power 8ৰ 1/4 কি হৈ যাব? 2 স্কোৱাৰ হৈ যাব। 2 স্কোৱাৰ কিমান হয়? 4 হয়। 4 হয়, এইটো 4 হয়, এইটো 4 পালোঁ আমি।
এতিয়া 4 to the power 3 to the power 1 by 3. So 4 to the power 3 multiplied by 1 to 1 by 3, that is equal to 4 to the power 1. এইটো কি হৈ গ'ল 4 আহি গ'ল। এতিয়া তিনিটা 4 আমি এড কৰি দিলে কিমান পালো 12 পালো। গতিকে আনসাৰ কিমান হৈ গ'ল 12 হৈ গ'ল। এতিয়া আমি এই কোৱেশ্চনটো কৰো। ইয়াত সুধিছে 2 third root of 32 minus 3 third root of 4 আৰু 500 third root of 500 এইটোৰ ভ্যালু কিমান হ'ব এইটো উলিয়াব দিছে। গতিকে এইটো ইয়াত আমি চাব পাৰো 2 multiplied by এতিয়া third root of 32 এতিয়া 32 ক আমি কি বুলি লিখিব পাৰো 32 কি হয় 32 is equal to 2 to the power 5 হয় কাৰণ 2 into 2 কৰিলে কিমান হয় 4 4 into 4 16 16 into 2 কৰিলে 32 গতিকে 32 কিমান হয় 2 to the power 5 হয় এনেকৈ আমি 2 যদি পাৱাৰবোৰ মনত ৰাখিব অলপ সুবিধা হয় 2 পাৱাৰ আমি যদি এটলিষ্ট 10 লৈকে মনত থাকিলে আপোনালোকৰ সুবিধা হ'ব 2 পাৱাৰ 10 লৈকে মনত ৰাখিব লাগে 2 to the power 10 equal to কিমান হয় 1024 এইটো মনত ৰাখিব লাগে so 2 to the power 5 to the power 1 by 3 3 এইটো হল আপনার 2 স্কয়ার 1 by 3 এতিয়া 500 মানে কিমান 5 into 100 নহয় জানো গতিকে ইয়াত আৰু যদি 3 পাৱাৰ যদি লিখিবলৈ হয় তে কেনেকৈ লিখিলে সুবিধা হ'ব কাৰণ এইটো আমি যদি 5 into 100 লিখো আমাৰ কোনো কাম নাই কাৰণ থাৰ্ড পাৱাৰত আমি লিখিব আছে কাৰণ ইয়াত যিটো থাৰ্ড আছে এইটো বেজ অন 3 তে আমি এটা বস্তু লক্ষ্য কৰি পাৰো 500 is equal to 4 times 125 হয় নে নহয় হয় এইটো লক্ষ্য কৰিছেনে 500 equal to 4 into 125 থাৰ্ড ৰুট অফ 500 কৰিলে কিমান আহিব থাৰ্ড ৰুট অফ 4 into 125 আহিব থাৰ্ড ৰুট অফ 4 আহিব আৰু থাৰ্ড ৰুট অফ 125 আহিব এতিয়া 125 বাকি একো নহয় 5 কিউব ইকুৱেল টু কিমান হয় 125 তো এইটোৰ পৰা কিমান আহি যাব 5 আহি যাব এইটো থাৰ্ড ৰুট অফ 4 আহিব মানে এই বস্তুটো আহিব সো এই বস্তুটো আমি লিখিব পাৰো এতিয়া কিমান আহি গ'ল 5 times থাৰ্ড ৰুট অফ 4 এনেকৈ লিখিব পৰা যায় এই বস্তুটো গোটেই বস্তুটো যেতিয়া আমি এনেকৈ লিখিলো গতিকে এইটো আমি সলনি নকৰিলেও হ'লহেঁতেন গতিকে ইয়াৰ পৰাই আমি যদি এইটো বস্তু যদি ৰিপ্লেচ কৰি দিওঁ আমি কি পালো এইটো 5 টাইমছ হয় থাৰ্ড ৰুট অফ 4 এইটো 3 টাইমছ হয় থাৰ্ড ৰুট অফ 4 5 পৰা 3 গ'ল থাকিল কিমান 2 2 into 2 to the power 5 to the power 1 by 3 2 into third root of 4 ঠিক আছে 2 into third root of 4 তে এটা 2 আমি কমন ল'ব পাৰো সহজে এইটো 4 বুলি লিখা আছে ভিতৰত গতিকে ইয়াত কি লিখিব পাৰো আমি 2 to the 5 হয় 2 to the 5 আমি যদি এনেকৈ লিখো 2 cube into 2 square to the power 1 by 3 এইটো থাৰ্ড ৰুট অফ 4 তো ইয়াৰ পৰা কি আহি গ'ল 2 into 2 আহি গ'ল এইটো বাকি একো নহয় 4 to the power 1 by 3 আৰু এইটো 4 to the power 1 by 3 নহয় জানো তো 2 into 4 to the power 1 by 3 minus 4 to the power 1 by 3 যদি আমি কৰো কি আহি পাম আমি 4 to the power 1 by 3 আৰু বাহিৰত 2 আছেই গতিকে এইটো হৈ যাব সৰি কাৰণ এইটো যেতিয়া এইটো প্লাছতে আহিব এইটো প্লাছতে আহিব এইটো প্লাছতে আহিব গতিকে এইটো 2 into
এইটো ইয়াত প্লাছ হ'ব লাগিছিলে কাৰণ 5 - 3 2 + 2 হ'ব লাগিছিলে, এইটো মোৰ ভুল হৈছিলে। এতিয়া কৰোঁ। চ' এতিয়া আমি পালোঁ ইয়াত কি 2 × 4⁻1/3 + 4⁻1/3, চ' এইটো 3 টাইমছ হৈ গ'ল। 2 × 3 টাইমছ 4⁻1/3, চ' এইটো 6 × 4⁻1/3 হৈ যাব আনচাৰ। চ' আনচাৰ 3 হ'ব। এতিয়া আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ। এইটো এটা সহজ কুৱেশ্যন, এইটো সহজে কৰিব পৰা যায়। চাওক √8 কৈছে, √8 4 আৰু √2। এতিয়া 4টো মানে আমি জানোৱেই এইটো কি হয় 2 হৈ যাব, √4 2 হয়, এইটো সহজে জানো। এইটো কি হয় 4 × 2 হয়, 4টো 2 হৈ যাব আৰু এইটো বাকী √2 থাকি যাব। কাৰণ কি এইটো এনেকৈ লিখিব নোৱাৰো জানো 4 × 2, ৰুট লগাই দিলে ৰুট লাগি গ'ল। এইটো হৈ গ'ল 2² × 2, 2² 2 বাঢ়ি গ'ল, এইটো 2 থাকি গ'ল। কাৰণ আমি যিটো এটা প্ৰপাৰ্টি শিকিছিলোঁ √a × √b = √ab, আৰু তাৰ বা এইটো এনেকৈও লিখিব পাৰোঁ আমি √b, এইটো আমি ইয়াত ইউজ কৰিলোঁ, আৰু এইটো মাইনাছ √2। এতিয়া 2√2 আছে, ইয়াত √2 আছে, গতিকে কি হ'ব √2 - √2 - 2 কোনটো আনচাৰ হ'ল আনচাৰ। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। ইয়াত সুধিছে 8⁻2/3 কিমান? এতিয়া আমি জানো 8ক কি বুলি লিখিব পাৰোঁ 2³ বুলি লিখিব পাৰোঁ 2/3। 2⁻2/3 × 3, কাৰণ আমি কি শিকিছিলোঁ a⁻m⁻n কিমান হয় a⁻mn হয়। ইয়াত 3 কাট খাই গ'ল, 2² হৈ গ'ল, এইটো কিমান হৈ গ'ল 4। চ' আনচাৰ ইজ 3। তাৰপিছত আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈ। অ'কে, ইয়াত সুধিছে চিম্প্লিফাইড ফৰ্ম অফ 16⁻³ প্লাছ 16⁻³ - 3/2। আমি 16⁻³ উলিয়াই লওঁ, কাৰণ এইটো বাকী একো নহয়, এইটো যিহেতু কাৰণ আমি ইয়াত শিকিছিলোঁ অলৰেডি a⁻m কি হয় 1/a⁻m হয়, গতিকে ইয়াৰ খালি 1/ হৈ গ'লে এই নম্বৰটো পাই যাওঁ। গতিকে এইটো আগতে আমি উলিয়াই লওঁ। আমি জানো কি হয় 16 মানে হয় 4², 3/2 কৰিলে এইটো 2 কাট খাই 4³ হৈ যাব। 4³ কিমান বুলি জানো আমি 4 × 4 16, 16 × 4 64। গতিকে যিটো আনচাৰটো পাওঁ আমি 16⁻³ - 3/2 কিমান হ'ব সেইটো মতে 1/64 হৈ যাব। গতিকে আমাৰ আনচাৰটো কি হ'ব 64 + 1/64। এতিয়া আমি যদি ইয়াত চাওঁ 1/64 এঠাইতে আছে, গতিকে এইটোৱে হ'ব লাগিব। এইটো কিমান হৈ গ'ল 64 × 64 + 1। এতিয়া আমি গোটেইটো কৰিব গ'লে ভালেমান সময় লাগিব। প্ৰথমতে আমি এইটো চাই কৰিব পাৰিলোঁ হয়, বা এনেকৈও আমি যদি চাওঁ 4 × 4 শেষত কি আহিব ইউনিট ডিজিটত 6 আহিব। ইয়াত ইউনিট ডিজিটত কি আছে 1 আছে, গতিকে এই দুটাৰ চাম কিমান হ'ব লাগে 7 হয়, তো এইটো 7 হ'ব, এইটোৱে আনচাৰ হ'ব লাগে। গতিকে আনচাৰ এইটো হ'ব। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। ইয়াত কৈছে চিম্প্লিফাইড ফৰ্ম অফ 16⁻³ সুধিছে। চ' 16 মানে কি 4² বা 2⁴, তো 2⁴ 3/4, 4 কেঞ্চেল হৈ গ'ল, 2³ হ'ল, 2³ কিমান হ'ল 8। চ' আনচাৰ কিমান হ'ব 2। এতিয়া এনেকৈ আমি লাহে লাহে এতিয়া স্পীড বঢ়াম। এনেকৈ আমি খৰকৈ কৰিব পাৰোঁ, যেতিয়া প্ৰেক্টিছ হৈ যায় তেতিয়া আমি এনেকৈ খৰকৈ কৰিব পৰা হৈ যায়। এই কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 9। ইয়াত কি কৈছে 0.01024 ⁻⁴ 1/5। এতিয়া আমি এই দুটা নম্বৰ প্ৰডাক্ট হিচাপে লিখি লওঁ। এই ভিতৰৰ নম্বৰটো এটা হৈছে 1024 দেখি আছোঁ আমি, আৰু এইটো 0 পিছত কিমানটা সংখ্যা আছে 5টা, গতিকে 10⁻⁻⁵ 1/5। এতিয়া 1024 বাকী একো নহয় 2⁻10 হয়।
2 to the power 10 1 by 5 10 to the power minus 5 into 1 by 5 এটি কি হল 1 by 5 1 by 5 কাট গ'ল 10 to the power minus 1 থাকিলে এটো হৈ গ'ল 2 স্কয়ার 2 স্কয়ার মানে হল 4 এটো হল 10 to the power minus 1 10 to the power minus 1 মানে কি 10 to the power minus 1 বাকি কোনো 1 by 10 মানে কি হয় 0.1 সো 4 into 0.1 কিমান হয় হৈ যাব এটো 0.4 সো এটা অপশন কি হ'ব 3 কোয়েশ্চন স্কিপ নাই হোৱা নাই তাৰ পিছত আমি আহো এইটো কোয়েশ্চনলৈ ইয়াত এটা বিয়াগম সংখ্যা দি দিছে কি দিছে 16 to the power 0.16 2 to the power 0.36 ইয়াত আমি যিবোৰ ইনডেক্সৰ নিয়ম আছিলে ইনডেক্সেশন নিয়ম আছিলে সেইবোৰে ব্যৱহাৰ কৰি এইটো কৰিব পাৰিম এইটো কি লিখিব 2 to the power 4 to the power 0.16 কাৰণ আমাৰ তেতিয়া সহজ হ'ব একে বেছলৈ লৈ গ'লে উলিয়াবলৈ সহজ হ'ব গতিকে একে বেছলৈ লৈ গৈছো বস্তুখিনি এইটো 2 to the power 0.36 ঠিক আছে এইটো হৈ গ'ল 2 to the power 4 into 0.16 so হৈ গ'ল 0.64 into 2 to the power 0.36 এটি a to the power m multiplied by a to the power n ফৰ্মেটত আহি গ'ল এতিয়া আমি কি লিখিব পাৰো 2 to the power 0.64 plus 0.36 এতিয়া 0.64 plus 0.36 কিমান হয় এটো তো 1 হয় 2 to the power 1 এটো आंसर কি আহিব 2 to the power 1 মানে কি এতিয়া আহিছে আকৌ নেক্সট কোৱেশ্চনলৈ 256 to the power 0.16 multiplied by 16 to the power 0.18 এটি এই দুইটা নম্বৰত চাও মই কৈছিলো যেহেতু যেনেকৈ 2 to 2 ৰ পাৱাৰবোৰ 10 লৈকে আমাৰ মনত থাকিলে ভাল এই নম্বৰটো বাকি একো নহয় 2 to the power 8 হয় 2 to the power 8 হয়নে আৰু এই নম্বৰটো কি হয় 2 to the power 4 এইটো কি লিখিব আমি 2 to the power 8 to the power 16 0.16 to the power 4 to the power 0.18 2 into 8 times 0.16 আৰু এইটো হৈ গ'ল আপোনাৰ 2 into 4 times 0.18 এইটো কিমান হয় এইটো হয় 0.72 আৰু এইটো কিমান হ'ব 16 into 8 8 is 64 64 2 times 128 so এইটো 1.28 so এইটো কি হ'ব এইটো 2 to the power 1.28 plus 2 to the power 0.72 এই দুটা যদি আমি এড কৰো তেতিয়া পাম এইটো আহি গ'ল 2 2 স্কয়াৰ আহি যাব so आंसर আহি যাব 4 তাৰ পিছত আহো আমি নেক্সট কোৱেশ্চনলৈ এতিয়া ইয়াত এইটো আমি সিম্পলিফাই কৰিব আছে 243 to the power 13 243 এটা 243 মানে আমি নম্বৰটো এবাৰ চাওঁচোন কিহে দি 243 নম্বৰটো 3 এ ডিভাইড যায় তো 3 এ ডিভাইড কৰিলে কিমান আহে এইটো 81 আহিব 243 মানে কিমান হ'ল 81 into 3 আৰু 81 ও বাকি একো নাই 3 to the power 4 into 3 গতিকে 243 হয় 3 to the power 5 এইবোৰ যদি আমি মনত ৰাখি থওঁ তে পৰীক্ষাত অলপ সহজে হৈ যাব 243 কিমান হয় 3 to the power 5 হয় ঠিক আছে এটা আমি কৰো ওপৰত কি লিখা আছে 3 to the 243 to the power 0.13 into 243 to the power 0.07 7 into 0.25 7 to the power 0.25 49 to the power 0.075 343 to the power 0.2 এটা আমি উপর দিয়ে সাম কৰি লওঁ এটো পাই যাম 0.2
243 to the power 0.2 এইটোক লিখিব আমি 3 to the power 5 to the power 0.20 সিধা আমি এনেকৈ লিখি থ'ব পাৰোঁ এইটো হৈছে 7 স্কোয়াৰ আৰু এইটো হৈছে 7 কিউব ঠিক আছে তেতিয়াহ'লে এতিয়া যে আমি কৰি চাম তেতিয়া 7 to the power কিমান হৈ যাব এইটোত 0.25 আছে এইটো 2 ৰে মাল্টিপ্লাই কৰিলে হৈ যাব 0.15 আৰু এইটো 3 ৰে মাল্টিপ্লাই কৰিলে হৈ যাব 0.6 এতিয়া 3 to the power 5 into 0.2 কিমান হয় 1 হয় the 3 to the power 1 is equal to 3 আৰু এইটো যে সাম কৰিম আমি এইটো হৈ যাব 0.4 plus 0.6 হৈ যাব 1 so 3 to the power 1 so 3/7 so 3/7 the option A correct so next question ला हूँ ओके এতিয়া ৰুট বিচাৰিব দিছে এতিয়া এই নম্বৰটো আমি চাব যাওঁ তো বৰ দীঘল যেন লাগিছে ৰুটটো গতিকে আমি কি কৰিম আগতে আমি এইটো নম্বৰ উলিয়াই ল'ম এইটো নম্বৰ উলিয়াম তাৰপিছত আমি এই ভিতৰটো উলিয়াম তাৰপিছত এনেকৈ আমি বাহিৰলৈ আগবাঢ়িম তেতিয়া আমাৰ কৰিবলৈ সহজ হ'ব এতিয়া আমি চাওঁ ৰুট 7 plus 4 ৰুট 3 এইটো কিমান হয় 4 plus 3 হয়নে নহয় এইটো হ'ল 2 into 2 into ৰুট 3 গতিকে এইটোৰ যিটো হ'ব গোটেই ৰুটটো হ'ব 2 plus ৰুট 3 এইটো ৰুট হ'ব 2 plus ৰুট 3 এইটো আমি এই নম্বৰটোত ইউজ কৰিম এতিয়া গতিকে আমি ৰুট কাৰ উলিয়াব আছে 3 plus 8 into 2 plus ৰুট 3 এটা আমি লিখিব পাৰোঁ কি 3 plus 16 8 ৰুট 3 so 19 plus 8 ৰুট 3 এতিয়া আমি চাব লাগিব এইটো 2 into 4 ৰুট 3 হয় এতিয়া আমি কেনেকৈ এইটো 19 বনাব পাৰিম এতিয়া এইটো চাওঁ 3 আৰু 16ৰ সাম কিমান হয় 19 মানে 16 plus 3 হয় গোটেইটো আহি যাব কিমান আমাৰ 4 plus ৰুট 3 4 plus ৰুট 3 আহি যাব গতিকে এতিয়া আমি এইটো ইউজ কৰিব যাম এইটো আমি এতিয়া ইউজ কৰিম ক'ত গতিকে কিমানলৈকে আমাৰ আহি গ'ল ৰুট ইমানখিনিলৈকে আমাৰ আহি গ'ল গতিকে এই ভেলুটো আমি এইটোৰ সলনি ইয়াত পুট কৰিব পাৰোঁ গতিকে শেষত আমি কি উলিয়াব আছে মাইনাছ ৰুট 3 প্লাছ 4 প্লাছ ৰুট 3 মাইনাছ ৰুট 3 আৰু ৰুট 3 কাট খাই যাব তেতিয়া কি থাকিব ৰুট 4 কিমান হয় 2 হয় আনচাৰ কি আহিব 2 আহিব আনসাৰ কি আহিব 2 আহিব তাৰপিছত আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ এই কুৱেশ্যনটো কৰি চাওঁ এইটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে কাৰণ দেখি এইটো খেলি মেলি লাগিও পাৰে কিন্তু কুৱেশ্যনটো তেনেই সহজ কুৱেশ্যন ইয়াত দুইবাৰ চাৰ্ট আছে এবাৰ থাৰ্ড ৰুট আছে এবাৰ ছেকেণ্ড ৰুট আছে মানে প্ৰথমতে কি আছে 1/3 আছে ওপৰত পাৱাৰ আৰু তাৰ ওপৰত পাৱাৰ কি আছে 1/2 আছে এতিয়া আমি যেতিয়া জানো যে a to the power m to the power n কিমান হয় a to the power mn গতিকে গোটেই টোটেল চাৰ্টটো কিমান আছে 1/6 গতিকে আমি কি উলিয়াব আছে 0.004096 to the power 1/6 এইটো উলিয়াব আছে এতিয়া আচ্ছা আমি কেইটা নম্বৰ আছে পিছফালে পইণ্টৰ পিছফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এতিয়া লিখিব পাৰোঁ আমি 10 to the power -6 বুলি লিখিব পাৰোঁ 10 to the power -6 আৰু এইটো 4096 একেলগে লিখি দিব পাৰোঁ to the power এইটো সৰি 1/6 4096 to the power 1/6 multiplied by 10 to the power -1 কাৰণ -6 multiplied by -6 multiplied by 1/6 কিমান হ'ব -1 হ'ব এতিয়া 4096 আমি চাওঁ আমি জানো 1024 কি হয় 2 to the power 10 হয় তো 1024 multiplied by 4 যদি কৰিম মানে 4 মানে কি 2 স্কোয়াৰ কৰিলে কি আহে 4096 আহে গতিকে কিমান আহি যাব এইটো 2 to the power 12 আহি যাব 2 to the power 12 to the power 1/6 into 2 to the power -10 to the power -1 এইটো কিমান আহিল
এইটো আহিল 2^12 ইনটু এইটো লিখিব পাৰিম 12 ইনটু 1/6 বুলি লিখিব পাৰোঁ 12 ইনটু 1/6 কৰি কিনে 2 আহিব 2 স্কোয়ার ইনটু 10 to the minus 1 2 স্কোয়ার মানে হৈ গ'ল 4 এইটো হৈ গ'ল 0.1 তো 4 ইনটু 0.1 কিয় নাহিব এইটো 0.4 গতিকে অপশন হ'ব সেকেন্ড তো ইয়াৰ লগে লগে আমাৰ আজিৰ ভিডিঅ'টোৰ সমাপ্তি ঘটিল আশা কৰিলোঁ আপোনালোকে চাই কিছু শিকিব পাৰিলে আপোনালোকে ভাল লাগিল আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট বক্সত জনাব প্ৰথম ভিডিঅ'ৰ কাৰণে কিছু ত্ৰুটি থাকি গ'ল গতিকে ক্ষমা কৰি দিব গতিকে তাৰপিছৰ পৰা আমি ভিডিঅ'টো আৰু ইম্প্ৰুভ কৰিব ট্ৰাই কৰিম থেংকছ ফৰ ৱাচিং জয় হিন্দ আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব